গোৱালপাৰাৰ ৫৮৩টা মহিলা গোটৰ মাজত ঋণৰ মঞ্জুৰ পত্ৰ বিতৰণ। গোৱালপাৰাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আজি জিলাখনৰ মহিলা আত্মসহায়ক গোটসমূহৰ মাজত এক ঋণৰ মঞ্জুৰি পত্ৰ বিতৰণৰ অনুষ্ঠান অনুষ্ঠিত হয়। জিলাখনৰ বালিজানা উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত এই ঋণ মঞ্জুৰ পত্ৰ বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গোৱালপাৰা জিলাৰ আয়ুক্ত খনীন্দ্ৰ চৌধুৰী। আয়ুক্তগৰাকীয়ে অনুষ্ঠানত মুখ্য অতিথি হিচাপে প্ৰদান কৰা ভাষণ প্ৰসংগত কয় যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে এইদৰে ঋণ প্ৰদানৰ বাবে উদ্যোগ লৈ আমাৰ সমাজৰ মহিলাসকলক বিভিন্ন ব্যৱসায়, ক্ষুদ্ৰ উদ্যোগ তথা উৎপাদনৰ বিনিয়োগ কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। জিলা আয়ুক্তই উল্লেখ কৰে যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবে যথেষ্ট গুৰুত্ব দি আহিছে। এই ঋণৰ জৰিয়তে লাভ কৰা ধনখিনি মহিলাসকলে অপব্যয় নকৰি ব্যৱসায় বা উৎপাদনৰ ক্ষেত্ৰতহে বিনিয়োগ কৰিবলৈ আৰু ঋণৰ টকা নিৰ্দিষ্ট কৰা সময় অনুসাৰে বেংকক ঘূৰাই দিবলৈ জিলা আয়ুক্তই আজিৰ অনুষ্ঠানৰ জৰিয়তে মহিলা গোটসমূহক আহ্বান জনায়। গোৱালপাৰা জিলাৰ ৮টা উন্নয়নৰ খণ্ডত ৩২৩টা আত্মসহায়ক গোটক নতুনকৈ মুঠ ১,১০৯.৯৬ লাখ টকা ঋণ মঞ্জুৰ কৰাৰ লগতে ২৬০টা মহিলা আত্মসহায়ক গোটক পুনৰ ঋণ পোৱাৰ বাবে যোগ্য বিবেচনা কৰি তেওঁলোকৰ মাজত মুঠ ১,১৩৪ লাখ টকাৰ পুনৰ ঋণ মঞ্জুৰ পত্ৰ প্ৰদান কৰা হয়। লগতে ২১ গৰাকী মহিলাক মুদ্ৰা ঋণ আৰু ৩ গৰাকী মহিলাক PMFMI আঁচনিৰ জৰিয়তে ঋণৰ মঞ্জুৰ পত্ৰ আজি প্ৰদান কৰা এই ক্ষেত্ৰত আমাৰ যেহেতু ৰাজ্যিক গ্ৰামীণ জীৱিকাৰ ওপৰত আমাৰ মেইন উদ্দেশ্য আছে যে জীৱিকা কাম কৰাব লাগে, সেইটো আগবঢ়াবলৈ আজিৰ দিনত আমাৰ একালীন বা কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড মানে যথেষ্ট নহয়। সেইটোৰ বাবে আমি বিভিন্ন আত্মসহায়ক গোটক আমাৰ SHG মেম্বাৰসকলক আগুৱাই নিবলৈ বা তেওঁলোকৰ ইনকাম আগবঢ়াবলৈ বেংক লিংকেজটো বহুত প্ৰয়োজন হৈছে। এই বেংক লিংকেজ আজিৰ দিনত বিভিন্ন সময়তো বিভিন্ন বেংক লগত আমি একজোট হৈ ঋণটো দিয়াই আছোঁ। ইটো বছৰতো আমি ডিষ্ট্ৰিক্ট লেভেল কেম্প পাতিবলৈ পাই বহুত সুখী হৈছোঁ। আজিৰ দিনত আমি ওভাৰঅল চেংচন 583 নম্বৰ কৰিছোঁ আৰু ডিছবাৰ্চমেণ্ট হ'ব ইয়াতে 210। লগত মুদ্ৰা লোন আমি দিবলৈ সক্ষম হৈছোঁ আৰু PMFME যোনটো আমি জানো আমাৰ আত্মসহায়ক গোটে ফুড প্ৰচেছিঙত বহুত এক্সপাৰ্ট হয়, তেওঁলোকক আৰু ইয়াত উপস্থিত আমাৰ জিলাৰ আত্মসহায়ক গোটৰ সদস্য আছে। ইতিমধ্যে আপোনালোকে আমাৰ এই সভাত বক্তব্য ৰখা আমাৰ NRMৰ পৰা গম পাইছে যে এই ক্ৰেডিট কেম্পৰ জৰিয়তে আমাৰ জিলাৰ বেংকসমূহে আপোনালোকক যিটো ঋণ প্ৰদান কৰিব, সেই ঋণ প্ৰদানৰ জৰিয়তে আপোনালোকৰ নিজৰ আৰ্থিক অৱস্থা টনকিয়াল কৰাত সহায় কৰিব। আপোনালোকৰ আৰ্থিক অৱস্থা টনকিয়াল হোৱা মানে আমাৰ গোটেই জিলাৰ আৰ্থিক অৱস্থা টনকিয়াল হোৱা, আৰু তাৰ লগতে আমাৰ জিলাৰ আৰ্থিক অৱস্থা টনকিয়াল হোৱাতে আমাৰ গোটেই ৰাজ্যৰ আৰ্থিক অৱস্থা টনকিয়াল হোৱা। বৰ্তমান চৰকাৰৰ এইটো এটা উদ্দেশ্য যে আমাৰ মহিলাসকলক যদি আমি আৰ্থিকভাৱে স্বাৱলম্বী কৰিব পাৰোঁ, তেখেতসকলক সবলীকৰণ কৰিব পাৰোঁ, তেনেহ'লে আমাৰ দেশৰ আৰ্থিক উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব। তাতো আপোনালোকে কিছুমান কথা মন কৰিব লাগিব যে আমাৰ বেংকাৰসকলে লোন দিবলৈ অনীহা প্ৰকাশ কৰে। তাৰ এটা কাৰণ হ'ল যে তেওঁলোকে ঋণ দিয়াৰ পিছত ঋণৰ যিটো আদায় হ'ব লাগে, সময় অনুসৰি যিটো আদায় হ'ব লাগে, সেইটো নহয়। কিন্তু এই ক্ষেত্ৰত আমাৰ গ্ৰামীণ জীৱিকা অভিযানৰ যিসকল সদস্য আছে, আত্মসহায়ক গোটৰ সদস্যসকল আছে, তেখেতসকলে নিজৰ ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত কিছু নিয়মীয়া
আৰু সেইকাৰণে গোৱালপাৰা জিলাৰ এই বালিজানা উন্নয়ন খণ্ডত আমি এই গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত এটা ক্ৰেডিট মেলাৰ এখন আয়োজন কৰিছিলোঁ। বিভিন্ন বেংকসমূহে মুঠতে এই ক্ৰেডিট কেম্পৰ জৰিয়তে প্ৰায় 583টা তেওঁলোকে লোন চেংচন কৰিছে আৰু সময় প্ৰায় 22 কোটিমান টকালৈকে তেওঁলোকে পাব লোন হিচাপে। তাৰে ভিতৰত আৰু কিছুমান আমি ইণ্ডিভিজুৱেল লোন দিছোঁ, মুদ্ৰা লোন আছে, PMFE লোন আছে আৰু চেংচন অলৰেডি তেওঁলোকে 210টাৰ গোটক অলৰেডি তেওঁলোকে ডিছবাৰ্চো কৰিছে। তো এই যিখিনি তেওঁলোকে ঋণ পাইছে আৰু এই ঋণখিনি তেওঁলোকে যদি সদব্যৱহাৰ কৰে তেওঁলোকে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে আমাৰ ৰাজ্যৰ যিটো অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকৰ অৰিহণা হ'ব। আৰু ইতিমধ্যে দেখা গৈছে যে অসমত যিটো এই গ্ৰামীণ জীৱিকা অভিযানৰ যিটো সফলতা, এই সফলতাত এই বেংকৰ লোনে আকৌ যথেষ্ট সহায় কৰিছে। আৰু আমাৰ এই আত্মসহায়ক সদস্যসকলে বুজি পাইছে যে লোনটো কেৱল ল'লেই নহ'ব, সময়মতে পৰিশোধ কৰিব লাগিব, তেতিয়াহে তেওঁলোকে ভৱিষ্যতে আৰু লোন পোৱাৰ সম্ভাৱনা।